ৰোমিয়াবিলাকৰ প্ৰতি পত্ৰৰ 10 নম্বৰ অধ্যায়ৰ 12, 13, 14, 15 পদ একেলগে আহক পঢ়োঁ। কাৰণ যিহুদী কি গ্ৰীক ইয়াৰ একো প্ৰভেদ নাই, কিয়নো সকলোৰে একমাত্ৰ প্ৰভু আছে। যিমান মানুহে তেওঁৰ আগত প্ৰাৰ্থনা কৰে সেই সকলোলৈ তেওঁ ধনৱান, কাৰণ যিকোনে প্ৰভুৰ নামত প্ৰাৰ্থনা কৰে তেওঁ পৰিত্ৰাণ পাব। পাছে যিজনাত তেওঁলোকে বিশ্বাস কৰা নাই সেইজনাৰ আগত কেনেকৈ প্ৰাৰ্থনা কৰিব? আৰু যিজনাৰ বিষয়ে শুনা নাই তেওঁতনো কেনেকৈ বিশ্বাস কৰিব? আৰু ঘোষণাকাৰী নহ'লে কেনেকৈ শুনিব? আৰু পঠোৱা নহ'লে কেনেকৈ ঘোষণা কৰিব? এই বিষয়ে লিখাও আছে, মংগলৰ শুভবাৰ্তা প্ৰচাৰ কৰাবিলাকৰ ভৰি কেনে সুন্দৰ। মংগলৰ শুভবাৰ্তা প্ৰচাৰ কৰাবিলাকৰ ভৰি কেনে সুন্দৰ। শুভবাৰ্তা প্ৰচাৰ কৰাবিলাকৰ ভৰি কেনে সুন্দৰ। হান্নাই এই বুলি প্ৰাৰ্থনা কৰিলে, আপুনি যদি এটা পুত্ৰ সন্তান মোক দিয়ে তেন্তে মই তাক আপোনালৈ আগবঢ়াম। ঈশ্বৰে তেওঁৰ প্ৰাৰ্থনা শুনি এটি সুন্দৰ ল'ৰা সন্তান হান্নাক প্ৰদান কৰিলে। মোৰ প্ৰশ্নটো হৈছে, যদি হান্নাই ঈশ্বৰৰ সৈতে কৰা সংকল্প অনুসৰি তেওঁ নিজৰ সন্তানটো ঈশ্বৰক নিদিয়া হ'লে, হান্নাই যদি তাক লুকুৱাই থ'লেহেঁতেন, এইটো মোৰ একমাত্ৰ পুত্ৰ, এই একমাত্ৰ পুত্ৰটোকে যদি পৰিচৰ্যাৰ কাৰণে দিওঁ তেনে মোৰ কি হ'ব? তেওঁ এইদৰে সংকল্পটো নাৰাখিলে কি হ'লহেঁতেন? চামুৱেল, চামুৱেল। ঈশ্বৰে এইদৰে চামুৱেলক যেতিয়া মাতিছিল, চামুৱেলে যদি এলাহ কৰি ঈশ্বৰৰ সেই আমন্ত্ৰণৰ মাতক চামুৱেলে যদি সেই মাত নুশুনিলেহেঁতেন কি হ'লহেঁতেন? যদি মাক হান্নাই ক'লেহেঁতেন, বোপা তুমি জন্ম হোৱাৰ আগতেই মই তোমাক পৰিচৰ্যাৰ কাৰণে দিলোঁ, সেইকাৰণে তুমি পৰিচৰ্যা কৰিব লাগিব, এই বুলি কৈ হান্নাই নিজৰ পুতেকক যেতিয়া ক'লে, তাৰ প্ৰায় 12 বছৰমান বয়সত তাক নি ঈশ্বৰৰ গৃহত পুৰোহিতৰ হাতত সমৰ্পণ কৰিব লাগে বুলি চামুৱেলক কওঁতে, বোপা সময় হ'ল, তুমি পুৰোহিতৰ লগত থাকি পৰিচৰ্যা কৰিব লাগে, মই তোমাক সমৰ্পণ কৰি থৈছোঁ, তুমি পৰিচৰ্যা কৰিবলৈ। এইদৰে মাকে চামুৱেলক কোৱাত মই কিয় পৰিচৰ্যা কৰিম? পৰিচৰ্যাত মোৰ ইণ্টাৰেষ্ট নাই, ঈশ্বৰৰ প্ৰতি মোৰ শ্ৰদ্ধা নাই। অন্য ল'ৰাবোৰৰ নিচিনাকৈ ময়ো জীৱন উপভোগ কৰিব বিচাৰোঁ, অন্য ল'ৰাবিলাকৰ নিচিনাকৈ ময়ো খেলিব বিচাৰোঁ, ফুৰিব বিচাৰোঁ, ইচ্ছামতে চলিব বিচাৰোঁ। ইমান কম বয়সতে ঈশ্বৰক সমৰ্পণ কৰিছোঁ বুলি কিয় কোৱা? ঈশ্বৰতো মোৰ আগ্ৰহ নাই, পৰিচৰ্যাতো মোৰ আগ্ৰহ নাই, মই নাযাওঁ। এইদৰে চামুৱেলে কোৱা হ'লে কি হ'লহেঁতেন বাৰু? মাক হিচাপে সংকল্প নৰখাহেঁতেন? চামুৱেলে মই পৰিচৰ্যা নকৰোঁ বুলি কোৱাহেঁতেন? নাইবা চামুৱেল চামুৱেল বুলি ঈশ্বৰে মাতোতে চামুৱেলে নুশুনাহেঁতেন? কি হ'লহেঁতেন জানেনে? ইজৰাইলী লোকসকলে এজন মহান পুৰোহিত নাপালেহেঁতেন। ইজৰাইলী লোকসকলে এজন মহান ভাৱবাদী নাপালেহেঁতেন। ইজৰাইলী লোকসকলে এজন মহান বিচাৰকৰ্তা নাপালেহেঁতেন। কিন্তু হান্নাই ঈশ্বৰৰ আগত যি সংকল্প কৰিছিল তাক সিদ্ধ কৰিলে। ভাই ভনীসকল, যেতিয়া আমি ক্লেশৰ মাজেৰে যাওঁ, চকুপানীৰ মাজেৰে যাওঁ, দুখৰ মাজেৰে গৈ থাকোঁ, আৰ্থিক অনাটন আৰু বেমাৰ আজাৰৰ মাজেৰে যেতিয়া গৈ থাকোঁ, পৰিয়ালত যেতিয়া বিভিন্ন বিপদ আপদ আহে, তেতিয়া আমি নিশ্চয় ঈশ্বৰৰ ওচৰলৈ আহোঁ। আহি আমি প্ৰাৰ্থনা কৰোঁ, কিছুমান সংকল্প কৰোঁ, পিতা মোৰ এই দুখৰ পৰা আপুনি মুক্ত কৰিলে গোটেই জীৱন কৃতজ্ঞ হৈ থাকিম, গোটেই জীৱন এই কাৰ্য কৰি থাকিম, কৃতজ্ঞ মনেৰে এই দান আগবঢ়াম, মোৰ দৰমহাৰ আধা অংশ আপোনাক দি দিম, মোক এটা চাকৰি প্ৰদান কৰক, আপুনি মোক এটা চাকৰি দিলে চাওক মই দৰমহাৰ আধা অংশ দিম, 20%, 30% মই দি দিম। এই ঘৰটো বিক্ৰী হ'লে, এই মাটিডোখৰ বিক্ৰী হ'লে, লাভ পালে, মোৰ প্ৰাপ্যখিনি মই পালে আপোনাৰ গৃহৰ বাবে এইটো কৰিম, আপোনাৰ ৰাজ্যৰ কাৰণে এইটো কৰিম, এইদৰে আপোনাৰ পৰিচৰ্যাৰ সহভাগী হ'ম, এই বুলি আমি দুখ আৰু কষ্টৰ মাজেৰে গৈ থাকোঁতে সংকল্প কৰোঁ। আৰু সেই সময়তে ঈশ্বৰে যেতিয়া আমাক উত্তৰ দিয়ে আৰু আমাৰ চকু পানী মুচি দিয়ে, তেতিয়া আমাৰ মাজৰ কিমানে বাৰু নিজৰ সংকল্প সিদ্ধ কৰোঁ? এবাৰ ভাবকচোন, ঈশ্বৰৰ সৈতে কৰা সংকল্প সিদ্ধ কৰা লোক আমাৰ মাজত কিমান আছে? নিজকে প্ৰশ্ন কৰি এবাৰ চাওকচোন। হান্নাই ঈশ্বৰৰ সৈতে কৰা সংকল্প সিদ্ধ কৰিলে। ঈশ্বৰৰ আগত তেওঁ যি প্ৰতিজ্ঞা কৰিছিল তাক তেওঁ নিজৰ উপাৰ্জনৰ 10% বা 20% দিম বুলি সংকল্প কৰা নাছিল। মোৰ খেতিপথাৰ বিক্ৰী হ'লে তাৰ পৰা কিছু অংশ ঈশ্বৰক দিম বুলি সংকল্প কৰা নাছিল। ব্যৱসায়ত লাভ হ'লে কিছু অংশ ঈশ্বৰক দিম বুলি তেওঁ সংকল্প কৰা নাছিল।
কিবা বস্তুৰ, কোনো বাহনৰ, কিবা মাটি, কোনোবা পথাৰ দিম বুলি সংকল্প কৰা নাছিল। তেওঁ কি প্ৰতিজ্ঞা কৰিছিল জানেনে? মোক এটি পুত্ৰ সন্তান দিয়ক, সেই পুত্ৰ সন্তানক মই আকৌ আনি আপোনাক দিম। কেনে এক অদ্ভুত নিৰ্ণয়! মোক এটি পুত্ৰ দিয়ক, মই তাক আকৌ আনি আপোনাক দি দিম। আপুনি দিয়া দশম ভাগতকৈ, আপুনি দিয়া দানতকৈ, আপুনি দিয়া সময়তকৈ, আপুনি কৰা পৰিচৰ্যাতকৈ সেইদিনা হান্নাই দিয়া উপহাৰ শ্ৰেষ্ঠ আছিল। সেয়া কি আছিল? নিজৰ পুত্ৰকেই ঈশ্বৰক দি দিলে। আজি এই বাক্য শুনি থকা ভাই ভনীসকল, কিমানবাৰ যে আমি ঈশ্বৰৰ ওচৰলৈ আহি কিমান যে প্ৰতিজ্ঞা কৰিলোঁ, ঈশ্বৰৰ সৈতে সংকল্প কৰোঁ, কিন্তু সেই সংকল্প ৰক্ষা কৰা আত্মিক লোক আমাৰ মাজত কিমান আছে? সেইকাৰণে সুধিছোঁ, যদি হান্নাই সংকল্প নাৰাখিলেহেঁতেন, যদি চামুৱেলে সেই কথা নাৰাখিলেহেঁতেন, যদি চামুৱেলে ঈশ্বৰৰ আজ্ঞা পালন নকৰিলেহেঁতেন, কি হ'লহেঁতেন? চামুৱেল আজি আমাৰ মনতেই নাথাকিলহেঁতেন। চামুৱেলৰ বিষয়ে আজি আমি ধ্যান নকৰিলোহেঁতেন। হান্নাৰ বিষয়ে আজি আমি চিন্তাই নকৰিলোহেঁতেন। সেইদিনা হান্নাৰ জীৱন নিজ সংকল্প ৰক্ষা কৰা জীৱন আছিল। সেইকাৰণে আজি আমি তেওঁক সোঁৱৰণ কৰিছোঁ। আজি এনেকুৱা হান্নাৰ প্ৰয়োজন আছে। প্ৰভুৰ এই মণ্ডলীত ঈশ্বৰৰ ৰাজ্যৰ বৃদ্ধিৰ অৰ্থে নিজৰ সংকল্প ৰক্ষা কৰা আত্মিক লোক লাগে। চামুৱেলৰ নিচিনাকৈ তেওঁৰ লগত একেলগে থকা ডেকা ল'ৰাসকলে সাংসাৰিক ভোগবিলাসৰ কাৰণে নিজকে যেতিয়া সমৰ্পণ কৰি আছিল, যৌৱনকালৰ অভিলাষত যেতিয়া তেওঁলোক ডুবি আছিল, পৰিচৰ্যাত ভাগ লৈ থকা এলিৰ পুতেকসকলেই পৰিচৰ্যাত থকা স্বত্তেও যেতিয়া নিজ কাম কৰি আছিল, প্ৰত্যেকে নিজৰ মনৰ ইচ্ছামতে জীৱন যাপন কৰি থকা এনেকুৱা ভয়ানক সময়ত চামুৱেলে, মই তেওঁলোকৰ নিচিনাকৈ জীৱন যাপন নকৰোঁ, তেওঁলোকৰ নিচিনাকৈ ময়ো নিজৰ ইচ্ছামতে নচলোঁ, মোৰ জীৱনটো মোৰ মায়ে ঈশ্বৰত সমৰ্পণ কৰিছে, মই ঈশ্বৰৰ ইচ্ছামতে চলিম, মই ঈশ্বৰৰ পৰিচৰ্যা কৰিম, জগতৰ পৰা পৃথকে থাকিম, নিজৰ পৰিয়ালৰ পৰা আঁতৰি থাকি বিশেষভাৱে পবিত্ৰতাৰে মোৰ প্ৰভুৰ পৰিচৰ্যা কৰিম। নিজকে সেইদৰে সোধাই দিয়াৰ কাৰণে চামুৱেল ইতিহাস ৰচোতা হৈ গ'ল। ভাই ভনীসকল, সংসাৰৰ নিচিনা নহ'ব, সাংসাৰিক লোকসকলৰ নিচিনা নহ'ব, নিজৰ বন্ধুসকলৰ নিচিনা নহ'ব, তেওঁলোকৰ নিচিনাকৈ ফুৰা, পান কৰা, নিজৰ ইচ্ছামতে চলাচল কৰা, তেওঁলোকৰ দৰে বিপথে জীৱন যাপন কৰা, এইদৰে নাভাবিব। কিয়? আপোনাৰ বাবে ঈশ্বৰৰ উত্তম আঁচনি আছে, আপোনাৰ বাবে ঈশ্বৰৰ উত্তম চিন্তা আছে, এক আঁচনি আছে। ঈশ্বৰৰ সেই আঁচনি জানি নিজৰ জীৱনটো সমৰ্পণ কৰিলে কিমান যে ভাল হ'ব। আকৌ এবাৰ সোঁৱৰাই দিছোঁ, হান্নাই সংকল্প সিদ্ধ নকৰিলে, বা চামুৱেলে ঈশ্বৰৰ আজ্ঞা নামানিলে, বা চামুৱেলে নিজকে ঈশ্বৰৰ সেৱাত সমৰ্পণ নকৰিলে, কি হ'লহেঁতেন বাৰু? ইছৰাইলী লোকসকলে এজন মহান আত্মিক নেতা, বিচাৰকৰ্তা আৰু ভাৱবাদী আৰু পুৰোহিত নাপালেহেঁতেন। সেই সময়তেই ঈশ্বৰে আমাকো এটা আজ্ঞা দিছে। সেই আজ্ঞাটো কি? গোটেই জগতখনলৈ গৈ সকলো সৃষ্টিৰ আগত শুভবাৰ্তা প্ৰচাৰ কৰা। পঢ়ো আহকচোন, মঠি 28 অধ্যায় 19 নম্বৰ পদ। এই হেতুকে তোমালোক যোৱা আৰু সকলো জাতিকে শিষ্য কৰি পিতৃ, পুত্ৰ আৰু পবিত্ৰ আত্মাৰ নামেৰে তেওঁবিলাকক বাপ্তাইজ কৰা, আৰু মই যি যি আদেশ তোমালোকক দিলোঁ সেই সকলোকে পালন কৰিবলৈ তেওঁবিলাকক শিক্ষা দিয়া। আৰু চোৱা, জগতৰ শেষলৈকে মই সদায় তোমালোকৰ সংগে সংগে আছোঁ। মাৰ্কে লিখা শুভবাৰ্তাৰ 16 অধ্যায় 15 পদ। আৰু তেওঁলোকক ক'লে, তোমালোকে জগতৰ গোটেইখনলৈ গৈ সমুদায় সৃষ্টিৰ আগত শুভবাৰ্তা প্ৰচাৰ কৰা। তাতে যিজনে বিশ্বাস কৰি বাপ্তাইজিত হয় তেওঁ পৰিত্ৰাণ পাব, কিন্তু যিজনে অবিশ্বাস কৰে তেওঁৰ দণ্ডাজ্ঞা কৰা হ'ব। যীশুখ্ৰীষ্ট আপোনাৰ মোৰ বাবে পৃথিৱীলৈ আহিছিল। মোৰ আৰু আপোনাৰ সলনি আমি পাবলগীয়া দণ্ডবোৰ তেওঁ নিজৰ ওপৰত ল'লে। আপুনি মই সকলো নৰকলৈ যাব লগা আছিল। আমি সকলো নৰকৰ একেবাৰে ওচৰত আছিলোঁ। একমাত্ৰ আমাক বচাবৰ উদ্দেশ্যেৰেই যীশুখ্ৰীষ্টে আমাৰ দণ্ডবোৰ নিজৰ ওপৰত লৈ আমাৰ স্থানত তেওঁ নিজে ক্ৰুচত মৰিল। তেওঁ ঈশ্বৰ হোৱা হেতুকে আকৌ মৃত্যুৰ পৰা জি উঠিল। এইদৰে পুনৰুত্থিত যীশুৱে আমাক সকলোকে এটা আজ্ঞা দিছে। সেই আজ্ঞাটো কি বাৰু? গোটেই জগতখনলৈ গৈ গোটেই সৃষ্টিৰ লোকসকলৰ আগত শুভবাৰ্তা প্ৰচাৰ কৰা। লোকসকলক কোৱা, নিজ প্ৰাণতকৈও প্ৰেম কৰা ঈশ্বৰ আছে।
সকলোৱে কৰা পাপৰ কাৰণে পোৱা দণ্ডৰ পৰা ৰক্ষা কৰা ঈশ্বৰ এজন আছে। ঘোৰ অপৰাধীজনকো ক্ষমা কৰা আৰু দয়া কৰা ঈশ্বৰ এজন আছে বুলি কওক। কোনো নৰকলৈ যাবৰ প্ৰয়োজন নাই বুলি কওক, কাৰণ তেওঁলোকক ক্ষমা কৰিবৰ কাৰণেই মই ক্ৰুচত মৰিলো বুলি গৈ কওক। এয়া প্ৰভুৰ পৰা আমালৈ অনুৰোধ নহয়, এয়া ঈশ্বৰৰ পৰা ৰিকুৱেষ্ট নহয়, এয়া আমালৈ ঈশ্বৰৰ আজ্ঞা। ঈশ্বৰৰ আজ্ঞা আমি মানিলে আমাৰ জীৱন ধন্য হৈ যাব। তেওঁৰ আজ্ঞাসমূহ আমি গ্ৰহণ কৰি কাৰ্যত পৰিণত কৰিলে বিনষ্ট হ'বলগীয়া বহুতো লোকে ৰক্ষা পাব। যদি তেওঁৰ আজ্ঞাক অৱহেলা কৰে, আমি যদি ঈশ্বৰৰ আজ্ঞা পালন নকৰোঁ, তেতিয়া কি হ'ব? বিনাশ হ'ব। হাই, মই যদি শুভবাৰ্তা প্ৰচাৰ নকৰোঁ তেন্তে মোৰ সন্তাপ হ'ব। শুভবাৰ্তা, যীশুৰ শুভবাৰ্তা আপুনি আৰু মই যদি প্ৰচাৰ নকৰোঁ, শুনক, সেয়া আমাৰ বাবে সন্তাপ। সেই সন্তাপ কি ৰূপেৰে আহিব আমি নাজানো। ঈশ্বৰৰ পৰিচৰ্যা মণ্ডলীৰ মংগলৰ প্ৰতি আমি যদি মনোযোগ নিদিওঁ, আমাৰ চাকৰি বাকৰিত সন্তাপ আহিব পাৰে, আমাৰ স্বাস্থ্যত সন্তাপ আহিব পাৰে, আমাৰ পৰিয়ালত সন্তাপ আহিব পাৰে, আমি কৰি থকা প্ৰচেষ্টাবোৰত সন্তাপ আহিব পাৰে। সেইদিনা আদিমণ্ডলীয়ে শুভবাৰ্তা শুনাবলগীয়া সময়ত তেওঁলোকৰ আত্মিকতা আৰু প্ৰাৰ্থনাশীল জীৱনত আনন্দ কৰি কৰি জেৰুচালেমতেই থাকি গ'ল। প্ৰভু যীশুখ্ৰীষ্টে আজ্ঞা দিছে পাচনি কৰ্মৰ 1 অধ্যায় 8 নম্বৰ পদত, তোমালোকে জেৰুচালেমত অপেক্ষা কৰা, মই গৈ পবিত্ৰ আত্মা ঈশ্বৰক পঠাম, যেতিয়া তেওঁ আহিব। পবিত্ৰ আত্মা যেতিয়া তোমালোকৰ ওপৰত আহিব, তেতিয়া তোমালোকে শক্তি পাবা। তোমালোকে যেতিয়া শক্তি পাবা, তোমালোকে জেৰুচালেমত, যিহুদিয়াত, চমৰীয়া দেশত আৰু পৃথিৱীৰ শেষলৈকে তোমালোক মোৰ সাক্ষী হ'বা। তোমালোকে পবিত্ৰ আত্মাৰ শক্তি পালে এটা স্থানতে নাথাকিবা। যি সত্য তোমালোকে জানিলা, যি সত্য শুভবাৰ্তা তোমালোকে জানিলা, তাক লুকুৱাই নাৰাখিবা। তোমালোকে যোৱা, প্ৰথমে জেৰুচালেমক শুভবাৰ্তাৰে ভৰাই পেলোৱা, তাৰপিছত যিহুদিয়া নগৰখনক শুভবাৰ্তাৰে ভৰাই পেলোৱা, তাৰপিছত চমৰীয়া নগৰখনলৈ যাবা, তাৰপিছত পৃথিৱীৰ সীমালৈকে গৈ শুভবাৰ্তা প্ৰচাৰ কৰা। এয়া যীশুখ্ৰীষ্টে দিয়া আজ্ঞা আছিল। যদি অবাধ্যতা পাপ হয়, তেন্তে সেই পাপৰ কাৰণে পাবলগীয়া বেজ হৈছে সন্তাপ। প্ৰভুৱে দিয়া এই আজ্ঞা আদিমণ্ডলীয়ে পাহৰি গ'ল। জেৰুচালেমতেই থাকি গ'ল, জেৰুচালেমতেই খাই বৈ, জেৰুচালেমতেই প্ৰাৰ্থনা কৰি, জেৰুচালেমতেই ভোজন কৰি কৰি, জেৰুচালেমতেই মণ্ডলী স্থাপন কৰি, তাতেই তেওঁলোকে এনজয় কৰি কৰি ঈশ্বৰৰ আজ্ঞাক অৱহেলা কৰিলে। সেই আজ্ঞা কি বাৰু? গোটেই জগতখনলৈ যোৱা। জেৰুচালেমৰ পৰা যিহুদিয়ালৈ যাব লাগে, যিহুদিয়াৰ পৰা চমৰীয়ালৈ যাব লাগে, চমৰীয়াৰ পৰা পৃথিৱীৰ সীমালৈকে যাব লাগে। ঈশ্বৰে দিয়া এই আজ্ঞা। জেৰুচালেমত থকা আদিমণ্ডলীয়ে ঈশ্বৰৰ এই আজ্ঞালৈ মন নিদি অৱহেলা কৰিলে। তাৰপিছত কি হ'ল জানেনে? 8 অধ্যায়ৰ প্ৰথম পদত এই কথাটো লিখা আছে, যেতিয়া তেওঁলোকে ঈশ্বৰে দিয়া সেই আজ্ঞাক গোটেই জগতখনলৈ গৈ গোটেই সৃষ্টিৰ আগত শুভবাৰ্তা প্ৰচাৰ কৰা, এই বুলি দিয়া আজ্ঞাক অৱহেলা কৰি ঈশ্বৰে তেওঁলোকক যি উদ্ধাৰ দিছিল তাত আনন্দ কৰি থাকি আৰু প্ৰাৰ্থনা কৰি কৰি তাতেই থাকি গ'ল। তাৰ প্ৰতিফল কি হ'ল? 8 অধ্যায়ৰ 1 নম্বৰ পদ পঢ়িছো, সেইদিনাৰে পৰা জেৰুচালেমত থকা মণ্ডলীৰ অহিতে বৰ তাৰণা হোৱাত। সেইদিনাৰে পৰা জেৰুচালেমত থকা মণ্ডলীৰ ওপৰত বৰ তাৰণা হৈছিল। কিয় তাৰণা হৈছিল? তেওঁলোকলৈ কিয় ক্লেশ আহিল? কিয় আহিল এনেকুৱা ধৰণৰ বিপদৰ পৰিস্থিতি? কাৰণ জানেনে, তেওঁলোকে জেৰুচালেমৰ পৰা যিহুদিয়ালৈ যাব লাগিছিল, যিহুদিয়াৰ পৰা চমৰীয়ালৈ যাব লাগিছিল, চমৰীয়াৰ পৰা পৃথিৱীৰ সীমালৈকে যাব লাগিছিল, নগ'ল। ভাই ভনীসকল শুনক, এজনী মাকে নিজৰ সংকল্প সিদ্ধ নকৰা হ'লে চামুৱেলৰ জন্ম নহ'লহেঁতেন, নাইবা চামুৱেলে ঈশ্বৰৰ সেৱক নোহোৱা হ'লে, চামুৱেলে নিজৰ জীৱনক নিজৰ মাকে দিয়া আজ্ঞা অনুসৰি ঈশ্বৰত নিজকে সমৰ্পণ নকৰাহেঁতেন, ঈশ্বৰে যেতিয়া কথা কৈছিল চামুৱেলে আওকাণ কৰাহেঁতেন, এজন ডাঙৰ ভাৱবাদীৰ উদয় হোৱাটো কঠিন হ'লহেঁতেন। আজি আপুনি আৰু মই ঈশ্বৰৰ আজ্ঞা পালন নকৰিলে, ঈশ্বৰৰ আজ্ঞাক অৱহেলা কৰাহেঁতেন, আমালৈ আৰু এটা তাৰণা আনিলোহেঁতেন। আকাল আনিবলৈ গৈ আছো, কষ্ট আনিবলৈ গৈ আছো, ভয়ানক তাৰণা মাতি আনিবলৈ গৈ আছো। ইমানেই নহয়, বিনাশ হ'বলগীয়াসকলক এনেকৈয়ে এৰি দিয়া কাৰণে তেওঁলোকক নৰকলৈ ঠেলি দিয়া হৈছে। মণ্ডলী, আমাৰ ওপৰত দায়িত্ব আছে। সেই দায়িত্ব কি বাৰু? গোটেই জগতখনলৈ গৈ
গোটেই সৃষ্টিখনক শুভবাৰ্তা শুনাবলৈ দায়িত্ব প্ৰভুৱে আমাক দিছে। সেই দায়িত্বলৈ আমি মনোযোগ নিদিলে, তাক আমি গুৰুত্ব নিদিলে কি হ'ব বাৰু? জেৰুচালেমৰ মণ্ডলীৰ ওপৰত যি হ'ল সেয়া আমাৰো হ'ব। জেৰুচালেমৰ মণ্ডলীৰ ওপৰত কি হৈছিল? ঈশ্বৰে জেৰুচালেম মণ্ডলীটোক কঁপাই তুলিছিল। বৰ তাৰণা আহিবলৈ দিলে, বৰ সন্তাপক আহিবলৈ দিলে। জেৰুচালেম মণ্ডলীত কি কি হৈছিল চাওঁ আহকচোন। সেই দিনাৰে পৰা জেৰুচালেমত থকা মণ্ডলীৰ ওপৰত বৰ তাৰণা আৰম্ভ হ'ল। পাচনিবিলাকৰ বাহিৰে সকলো শিষ্য যিহুদীয়া আৰু চমৰীয়া দেশৰ ঠায়ে ঠায়ে গোট গোট হৈ গ'ল। ধাৰ্মিক লোকসকলে ষ্টেফানক মৈদাম দি তেওঁৰ কাৰণে বৰ বিলাপ কৰিলে। চতুৰ্থ পদ, তাতে যিবিলাক গোট গোট হ'ল তেওঁবিলাকে সকলো ঠাইতে ফুৰি ফুৰি শুভবাৰ্তাৰ বাক্য প্ৰচাৰ কৰিলে। তেওঁলোক মণ্ডলীত থাকোঁতে শুভবাৰ্তাত মন দিয়া নাছিল। তেওঁলোক জেৰুচালেমত থকা মণ্ডলীত থাকোঁতে নিজৰ নিজৰ সম্পত্তি নিজৰ মাজত ভগাই লৈছিল। সুখ শান্তি আৰু সমৃদ্ধিৰে আগবাঢ়ি গৈ আনন্দেৰে জীৱন যাপন কৰিছিল। যিহুদীয়ালৈ মন দিয়া নাছিল, চমৰীয়ালৈ মন দিয়া নাছিল, বিনাশ হ'বলগীয়া লোকসকলৰ চিন্তা নাছিল। ঈশ্বৰে কি কৰিলে জানেনে বাৰু? একেবাৰে কঁপাই তুলিলে। কাক? জেৰুচালেমৰ মণ্ডলীটোক কঁপাই তুলিলে। এক হিংসা তাৰণাক অনুমতি দিলে। তাৰ ফলত কি হ'ল জানেনে? জেৰুচালেমত হাজাৰ হাজাৰকৈ বৃদ্ধি হৈ থকা মণ্ডলী গোট গোট হৈ গ'ল, ভাঙি থাকিল। সেই মণ্ডলীত থকা সকলো চেদেলি ভেদেলি হৈ গ'ল। কিন্তু বাইবেলে কৈছে যিসকল গোট গোট হৈছিল শুভবাৰ্তা প্ৰচাৰ কৰিবলৈ, কলৈ গ'ল? যিহুদীয়া। কলৈ গ'ল? চমৰীয়া নগৰলৈ গ'ল। ঈশ্বৰে কি বুলি কৈছিল? তোমালোকে জেৰুচালেমত, যিহুদীয়াত, চমৰীয়াত, পৃথিৱীৰ সীমালৈকে তোমালোক মোৰ সাক্ষী হ'বা। তোমালোকে গৈ কোৱা তোমালোকে জীৱনত পোৱা পৰিত্ৰাণ কিমান মহান, তোমালোকে পোৱা শান্তি আনন্দ কিমান ডাঙৰ। সেইবোৰ দিয়া ঈশ্বৰ কোন হয়? গৈ কোৱা। ঈশ্বৰে এইদৰে মৰমেৰে কওঁতে তেওঁলোকে মন দিয়া নাছিল। প্ৰতিফল কি হ'ল? গোট গোট হৈ গ'ল। প্ৰতিফল কি হ'ল? তেওঁলোকৰ স্থানখন, ঠাইখনক এৰি যাব লগা হ'ল। প্ৰিয় ভাই ভনীসকল, কালবাৰী টেম্পলৰ পালক হিচাপে শুভবাৰ্তা আমি বিলাব লাগিব। আমি শুভবাৰ্তাৰ বিস্তাৰ কৰিব লাগিব। এই বুলি কওঁতে অনুগ্ৰহ কৰি এইদৰে নাভাবিব এয়া আচলতে সতীশ কুমাৰৰহে ইচ্ছা। অকণো নহয়। এয়া আমাৰ পবিত্ৰ উদ্ধাৰকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ হৃদয়ৰ স্পন্দন। এয়া যীশুখ্ৰীষ্টৰ বুজা। পবিত্ৰ আত্মা ঈশ্বৰজনৰ দায়িত্ব আমাক সোঁৱৰাই আছে। সেয়া কি? গোটেই জগতখনলৈ যোৱা, বিনাশ হ'বলগীয়া লোকসকলৰ আগত শুভবাৰ্তা প্ৰচাৰ কৰা। কিন্তু সেইদিনা ঈশ্বৰে কৈছে, আৰু আজিও তেওঁ আমাক কৈ আছে, আমি যদি শুভবাৰ্তা প্ৰচাৰত ধ্যান নিদিওঁ তাৰণা হ'ব। আদিমণ্ডলী সন্তাপৰ মাজেৰে গ'ল। এই বাক্য শুনি থকা লোকসকল, মণ্ডলী, আমি সুখেৰে থাকিব লাগে, আনন্দেৰে থাকিব লাগে, সমৃদ্ধিৰে সৈতে থাকিব লাগে। এইদৰে বিচাৰিছে যদি প্ৰভুৰ বাবে সাক্ষ্য হৈ জীৱন যাপন কৰিব লাগে। এই কথা মনত ৰাখিব। প্ৰভুৰ সাক্ষ্য নোহোৱাকৈ জীৱন যাপন কৰি আমাৰ জীৱনত পোৱা আশীৰ্বাদবোৰৰ কাৰণ কোন তাক জগতখনক নোকোৱাকৈ কোনো মানুহে চাকি জ্বলাই দোণৰ তলত লুকুৱাই নথয়। কিন্তু বহুতকে পথ প্ৰদৰ্শন কৰিবলৈ তাক দীপাধাৰৰ ওপৰত থয়। ইয়াকেই ঈশ্বৰে কৈছে, তোমাৰ জীৱনত মই যি পৰিৱৰ্তন সাধিলো, তোমাক যি শান্তি আৰু আনন্দ দিছো তাক নুলুকুৱাবা। তুমি যেতিয়া পাপত পৰি আছিলা তোমাক ক্ষমা কৰিলো আৰু তোমাক ধাৰ্মিক কৰিলো। লুকুৱাই নথব। তুমি যেতিয়া পৰিয়ালত কাজিয়া কৰি আছিলা তোমাক পৰিৱৰ্তন কৰি তোমাৰ ঘৰখন গঢ়িলো। সেই কথা নুলুকুৱাব। নিজৰ ইচ্ছামতে চলোতে তোমাক মোৰ ল'ৰা ছোৱালী কৰি মোৰ ইচ্ছা অনুসৰি কৰি দিলো। নুলুকুৱাব। গৈ কওক। আজি কালবাৰী মাতত দিয়া হোৱা সাক্ষ্যসমূহ বৰ আচৰিত লগা। এজন ভাইয়ে সাক্ষ্য দিলে, মই মদপী আছিলো, মই জুৱাৰী আছিলো, গাঞ্জা খাইছিলো, ছ'চিয়েল নেটৱৰ্কত ছোৱালীবিলাকৰ সৈতে পৰিচয় বঢ়াই তেওঁলোকৰ সৈতে পাপ কৰিছিলো। কোন যুৱকে সাহসেৰে এই সাক্ষ্য দিব পাৰিব? এনেকুৱা পাপবিলাকত জীৱন যাপন কৰোঁতে মোক প্ৰভু যীশুখ্ৰীষ্টে সলনি কৰিলে, মোক পবিত্ৰ কৰি দিলে। এইদৰে ক'ব পাৰিবলৈ সাহস লাগিব। য়েছ, প্ৰভুৰ কাৰণে জীৱন যাপন কৰিবলৈ সাহস লাগিব। ভয়াতুৰবিলাকৰ কাৰণে সম্ভৱ নহয়। প্ৰভুৰ বাবে সাক্ষ্য হৈ জীৱন যাপন কৰিবলৈ সাহস লাগে।
ভয়াতুৰবিলাকৰ কাৰণে সম্ভৱ নহয়। আজি আপুনি প্ৰভুৰ বাবে সাক্ষ্য হৈ জীৱন যাপন নকৰাৰ কাৰণ কি জানেনে? আপুনি ভয়াতুৰ। বাইবেলে কৈছে ভয়াতুৰবিলাকে স্বৰ্গত সোমাব নোৱাৰিব। সেই সময়তে ঈশ্বৰে এটা কথা কৈছিল, তিমথীৰ প্ৰতি ২ পত্ৰৰ ১ম অধ্যায়ৰ ৭ পদ। কিয়নো ঈশ্বৰে আমাক ভয়ৰ আত্মা নিদি শক্তি, প্ৰেম আৰু সুবুদ্ধিৰ আত্মা দিলে। ভয়ৰ আত্মা দিয়া নাই। শুনিছেনে বাৰু? ঈশ্বৰে আমাক ভয়ৰ আত্মা অকণো দিয়া নাই। প্ৰভুৰ বিষয়ে সাক্ষ্য দিবৰ বাবে, প্ৰভুৰ বিষয়ে ক'বৰ বাবে, আপোনাৰ জীৱনত ঈশ্বৰে কৰা আচৰিত কৰ্মবোৰৰ বিষয়ে ক'বৰ বাবে আমাৰ মাজত কোনোবাই ভয় খাই আছে যদি এবাৰ নিজৰ হৃদয়খনক পৰীক্ষা কৰি চাওক। ঈশ্বৰে আপোনাক সাহসৰ আত্মা দিছে। ঈশ্বৰে আপোনাক প্ৰেমৰ আত্মা দিছে। ঈশ্বৰে আপোনাক ধৈৰ্যৰ আত্মা দিছে। হিতোপদেশ ২৮ অধ্যায়ৰ ১ পদত এইদৰে লিখা আছে, ধাৰ্মিকবিলাকে সিংহৰ দৰে কি বুলি লিখা আছে? সাহ কৰে। কোনোৱে খেদি নিনিলেও দুষ্ট লোক পলায়। আপুনি ধাৰ্মিকভাৱে জীৱন যাপন কৰিলে সেই জীৱনে আপোনাক ধৈৰ্য দিব। কিহৰ কাৰণে ধৈৰ্য দিব? প্ৰভুৰ বাবে চলি যাবলৈ, প্ৰভুৰ সাক্ষ্য হৈ চলিবৰ কাৰণে। প্ৰভুৱে আপোনাৰ জীৱনৰ কাৰণে যি কৰিলে আৰু কৰি আছে সেই আচৰিত কৰ্মবোৰৰ বিষয়ে ক'বৰ বাবে সাহসী কৰি তোলে ঈশ্বৰৰ আত্মাই। এই কথাটো নাপাহৰিব, মই নিবেদন কৰিছোঁ। সেইদিনা ঈশ্বৰে তেওঁলোকক দিয়া সাহসিকতাক তেওঁলোকে পাহৰি যিহুদিয়া, চমৰীয়া আৰু পৃথিৱীৰ সীমালৈকে তেওঁলোক নগৈ তেওঁলোক তাতেই থাকি যোৱাত ঈশ্বৰে কি কৰিলে জানেনে? সেই মণ্ডলীক কঁপাই তুলিলে, বৰকৈ কঁপাই তুলিলে। ঈশ্বৰে আপোনাৰ জীৱনক, আপোনাৰ ব্যৱসায়ক আৰু চাকৰিক, আপোনাৰ বেংক বেলেঞ্চকো কঁপাই তোলাৰ আগতেই ঈশ্বৰৰ আজ্ঞাৰ অধীন হ'লে ভাল হ'ব। ঈশ্বৰৰ আজ্ঞা পালন কৰিলে ভাল হ'ব। কি সেই আজ্ঞা? গোটেই জগতখনলৈ গৈ সকলো সৃষ্টিৰ আগত শুভবাৰ্তা প্ৰচাৰ কৰা। তেতিয়া কি হ'ব? যি লোকে মোৰ নামেৰে প্ৰাৰ্থনা কৰিব তেওঁ পৰিত্ৰাণ পাব। আহক ৰোমিয়াবিলাকৰ প্ৰতি পত্ৰৰ 10 অধ্যায় 13 পদ একেলগে। কাৰণ যিকোনোৱে প্ৰভুৰ নামত প্ৰাৰ্থনা কৰে তেওঁ পৰিত্ৰাণ পাব। পাছে যিজনাত তেওঁবিলাকে বিশ্বাস কৰা নাই সেইজনৰ আগত কেনেকৈ প্ৰাৰ্থনা কৰিব? আৰু যিজনাৰ বিষয়ে শুনা নাই তেওঁতনো কেনেকৈ বিশ্বাস কৰিব? আৰু ঘোষণাকাৰী নহ'লে কেনেকৈ শুনিব? আৰু পঠোৱা নহ'লে কেনেকৈ ঘোষণা কৰিব? এজন ব্যক্তিয়ে পৰিত্ৰাণ পাবলৈ কি কৰিব লাগিব? বাইবেলে কৈছে যিকোনোৱে প্ৰভুৰ নাম ল'ব তেওঁ উদ্ধাৰ পাব। ক্ৰুচৰ ওপৰত 2জন ডকাইত ওলমি আছিল। যীশুখ্ৰীষ্টৰ সোঁফালে এজন, বাওঁফালে এজন। তাৰে এজনে নিন্দা কৰি ক'লে, তুমি যদি প্ৰভু তেন্তে নিজকে নিজে বচোৱা আৰু আমাকো বচোৱা। এইদৰে প্ৰশ্ন কৰিলে। আৰু দ্বিতীয়জনে যীশুখ্ৰীষ্টক আৰু তেওঁৰ প্ৰেমক আৰু সহনশীলতাক দেখি এওঁ নিশ্চয় ঈশ্বৰ, নহ'লে ইমান সহ্য কৰা, এওঁৰ ওপৰত যিসকলে দোষ লগাইছে, নিন্দা কৰিছে, মাৰি আছে, এওঁলোকক দেখি পিতা, এওঁলোকে কি কৰিছে এওঁলোকে নাজানে, সেইকাৰণে ক্ষমা কৰক। এইজনে ক্ষমা কৰিব পাৰিছে, শত্ৰুকো ক্ষমা কৰিব পাৰিছে। এওঁ সাধাৰণ ব্যক্তি নহয়, এওঁ মানুহ নহয়। মানুহ ৰূপ ধাৰণ কৰা এইজন ঈশ্বৰ। জানি গ'ল। এইদৰে জানিব পৰা ডকাইতজনে কি ক'লে জানেনে? যীশু অৰ্থ জানেনে? ত্ৰাণকৰ্তা। আপুনি আপোনাৰ ৰাজ্যলৈ আহিলে মোকো সুঙুৰিব। প্ৰাৰ্থনা। সেই প্ৰাৰ্থনাৰ প্ৰতিফল কি হ'ল? তেতিয়ালৈকে যিজন ব্যক্তি ডকাইত আৰু চোৰ আছিল সেই ব্যক্তিজন সেই মুহূৰ্ততেই স্বৰ্গৰ বাসিন্দা হ'বৰ কাৰণে অধিকাৰ পাই গ'ল। কোনোবা ব্যক্তিয়ে পৰিত্ৰাণ পাবলৈ হ'লে সেই ব্যক্তিজনে প্ৰাৰ্থনা কৰিব লাগিব। আপুনি যিমানেই পাপী নহওক কিয়, বহু সময় ধৰি পাপ কৰি থকা লোক নহওক কিয়, বহুতো পাপ চাগৈ আপুনি কৰিছে, আপুনি পৰিত্ৰাণ পাবলৈ হ'লে, আপোনাৰ পাপ ক্ষমা কৰা হ'ব লাগে যদি আপুনি এটাই কাম কৰিব লাগে। কি? প্ৰভু যীশুখ্ৰীষ্টৰ ওচৰত আঁঠু লৈ, প্ৰভু মোক ক্ষমা কৰি দিয়ক, প্ৰভু মোক ক্ষমা কৰক, নিজৰ পুত্ৰ হিচাপে গ্ৰহণ কৰক। সৰু প্ৰাৰ্থনা এটাই যথেষ্ট। প্ৰিয়সকল, মোৰ প্ৰভুৱে যিমান ডাঙৰ পাপী হ'লেও ক্ষমা কৰিবলৈ আৰু উদ্ধাৰ কৰিবলৈ সম্পূৰ্ণ যুগুত আছে।
মহান পবিত্ৰ প্ৰেমময় পিতৃ ঈশ্বৰ, আমি পৰিত্ৰাণ পালোঁ শুনিলোঁ কাৰণে, আৰু যেতিয়া শুনিলোঁ আমাক বাক্য ঘোষণা কৰা হ'ল। যি বাক্যই আমাৰ জীৱনত শুধৰণি আনিলে, সেই বাক্যক লাখ লাখ লোকলৈ পিতা লৈ যোৱাৰ দায়িত্বও আমাৰ ওপৰতে আছে। এই সত্যক জানিছোঁ, আপোনাৰ মৃত্যু আৰু পুনৰুত্থানক প্ৰচাৰ কৰিবলৈ দায়িত্ব আমাৰ আছে। আমি বুজি পাইছোঁ পিতা, মনে মনে নাথাকি আমাৰ দায়িত্ব পালন কৰিবলৈ সামৰ্থ্য আৰু অনুগ্ৰহ আৰু আৰ্থিক ব্যৱস্থাবোৰ আমাক দিয়ক। যীশুখ্ৰীষ্টৰ নামত মাগিছোঁ পিতা, আমেন। हमारा एड्रेस कलवरी, पोस्ट बॉक्स नंबर 30, कुकटपल्ली, हैदराबाद 72।